Hello everyone. আশা কৰো সকলোৱে ভালে আছে। আমাৰ লক্ষ্মীকান্তৰ part 2 যোৱাকালি খতম হৈ গল। আজি part 3 start কৰিম, which is about our central government. Okay, so central government আন্ডাৰত আমাৰ executive, legislature আৰু judiciary তিনিটা part আছে। So এইটো ক্লাছত ইউনিয়ন এক্সিকিউটিভৰ প্ৰেসিডেন্ট এণ্ড ভাইস প্ৰেসিডেন্ট কভাৰ কৰিব ট্ৰাই কৰিম মই। Okay, so Union Executive আপোনাৰ part 5 আছে article 52 পৰা 78 লৈকে আৰু তাৰে president টো আপোনাৰ কোনটো article ভিতৰত থাকিব 52 পৰা 62 ভিতৰত। Okay, এটা president কি হয়? President is the head of the Indian state. Okay, আৰু ইয়াতে ইউনিয়ন এক্সিকিউটিভ কোন কোন হয় এইটো মই ইনক্লুড কৰিছো প্ৰেসিডেন্ট, ভাইস প্ৰেসিডেন্ট, প্ৰাইম মিনিষ্টাৰ, কাউন্সিল অফ মিনিষ্টাৰ্ছ এণ্ড এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া। এইকেইজনক মনত ৰাখিব এজ ইউনিয়ন এক্সিকিউটিভ। এতিয়া প্ৰেসিডেন্ট কোন হয় আমাৰ হেড অফ ইণ্ডিয়ান ষ্টেট এণ্ড হি ইজ নন এজ দ্য ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া। অকে, এতিয়া চাওক আমি তেখেতক কেনেকে ইলেক্ট কৰো প্ৰেসিডেন্টৰ ইলেকশ্যন টো কেনেকে মানে হেল্ড কৰা হয়। এতিয়া তাৰ কাৰণে কিন্তু ডাইৰেক্ট ইলেকশ্যন নহয় যেনেকে আমি মানে ভোট কৰো আমাৰ অৰ্ডিনাৰী পিপল বিলাকে ভোট কৰো ন ভোটাৰ্স বিলাকে হেনেকুৱা নহয় ইয়াতে ইনডাইৰেক্ট ইলেকশ্যন হয়। ইনডাইৰেক্ট ইলেকশ্যন মানে আমি যাক ভোট কৰি উইন কৰাও তেখেত সকলেহে প্ৰেসিডেন্টক ইলেক্ট কৰে মানে ইনডাইৰেক্টলি মানে আমিয়ে কৰা হল বাট ইনডাইৰেক্টলি কৰা হল। ঠিক আছে, সো যিখিনি মানে মানুহে ইলেক্ট কৰে হেতুক আমি ইলেক্টৰেল কলেজ বুলি কওঁ আৰু ইলেক্টৰেল কলেজ কম্প্ৰাইজেছ ইলেক্টেড মেম্বাৰ্স অফ লোকসভা এণ্ড ৰাজ্যসভা। সো লোকসভা আৰু ৰাজ্যসভাৰ যিখিনি ইলেক্টেড মেম্বাৰ্স তেখেতসকলে সেই ইলেকশ্যন প্ৰসেছত মানে যোগদান কৰে। লেজিসলেটিভ এছেম্বলিজ অফ দ্য ষ্টেটছ, সো ষ্টেটৰ লেজিসলেটিভ এছেম্বলিজে যোগদান কৰে আৰু পাৰ্লিয়ামেন্টৰটো কলোৱে দুটাই কৰে লোকসভায় কৰে ৰাজ্যসভায় কৰে আৰু লেজিসলেটিভ এছেম্বলিজ অফ দ্য ইউনিয়ন টেৰিটৰিজ অফ দিল্লী এণ্ড পুডুচেৰী অকল দুটা ইউনিয়ন টেৰি দিল্লী এণ্ড পুডুচেৰী কৰে বাকি কিটা নকৰে কিন্তু মনত ৰাখিব আৰু লেজিসলেটিভ এছেম্বলিহে কৰে ষ্টেটৰ লেজিসলেটিভ কাউন্সিলে কিন্তু নকৰে। ওকে, তো চাওক ইয়াতে ভোটৰ ভ্যালুটো কেনেকে উলিয়াই হেতু দিয়া আছে এমএলএ এজনৰ কাৰণে কেনেকে উলিয়াই টোটাল পপুলেশন অফ দ্য ষ্টেট যিখন ষ্টেটৰ মানে হেৰি হয় বিলং কৰে সেই ষ্টেটখনৰ টোটাল পপুলেশনটো তাৰ তলত টোটাল নাম্বাৰ অফ ইলেক্টেড মেম্বাৰ্স ইন দ্য ষ্টেট লেজিসলেটিভ এছেম্বলি ওকে ইনটু 1/1000 এইটো এটা ফৰ্মুলা হয়। ঠিক আছে, আৰু এমপিৰো হেনেকুৱাই হয় অকমান ডিফাৰেন্ট হয় কেৱল ইয়াতে কেৱল 1000 টো ইনটু নকৰে। ওকে, বা এইখিনি অকমান বেলেগ বেলেগ হয় চাই লব এইটো আপোনালোকে। ঠিক আছে, এক্সাম পাৰ্সপেক্টিভৰ কাৰণে বহুত ইম্পৰ্টেন্ট নহয় তথাপিতো চাই লব। তাৰপিছত চাওক হু ডাজন্ট টেক পাৰ্ট ইন দ্য প্ৰেসিডেন্টছ ইলেকশ্যন। এতিয়া কোনে কোনে কৰে কলো আৰু কোনে কোনে পাৰ্ট নলয় বা কোনে কোনে সেই ইলেকশ্যন কলেজটোত বিলং নকৰে। আমাৰ ৰাজ্যসভাৰ নমিনেটেড মেম্বাৰ্স খিনি কিন্তু নাথাকে। ওকে, ইলেক্টেড মেম্বাৰ্স খিনিহে থাকে নমিনেটেড খিনি নাথাকে বা নমিনেটেড মেম্বাৰ্স অফ ষ্টেট লেজিসলেটিভ এছেম্বলিজ খিনি নাথাকে অকল ইলেক্টেড খিনি থাকে। ঠিক আছে, সো মেম্বাৰ্স অফ লেজিসলেটিভ কাউন্সিলস both elected and nominated in bicameral legislatures এখিনি নাথাকে কাউন্সিলৰ মানুহে নাথাকে অকল এছেম্বলিৰ মানুহ থাকে and nominated members of union territories of Delhi and Puducherry elected খিনিহে থাকে Delhi and Puducherry nominated খিনি নাথাকে মুঠতে nominated খিনি নাথাকে in case of election of president মনত ৰাখিব। এতিয়া টাৰ্মটো কি হয় প্ৰেসিডেন্টৰ অফিচৰ টাৰ্ম কিমান মানে কিমান দিনলৈকে তেওঁৰ পজিশনত থাকিব পাৰে 5 years লৈকে থাকিব পাৰে হলেও তেওঁক ৰি-ইলেক্ট কৰিব পাৰি আৰু কিমান বাৰ তেওঁ প্ৰেসিডেন্ট হ'ব পাৰে হেতুৰ মানে আমি হেই কৰিব নোৱাৰো নিৰ্ধাৰণ কৰিব নোৱাৰো বহুত বাৰো হ'ব পাৰে। ঠিক আছে, what is the principle of election used in the president's election? আমাৰ যেতিয়া ইলেকশ্যন হয় মানে প্ৰেসিডেন্টৰ যেতিয়া ইলেকশ্যন হয় তেতিয়া কোনটো প্ৰিন্সিপল ফলো কৰা হয় মনত ৰাখিব proportional representation with means of a single transferable vote। এই দুটা ওয়ার্ড মনত ৰাখিব মই বোল্ড কৰি দিছো আপোনালোকে মনত ৰাখিব। How does voting take place in the election of Indian president? এইটো এটা হল secret ballot system of voting।
Okay, মই এইবিলাক one liner কৰি দি দিছো যাতে আপোনালোকৰ help হয় because long question ত এনেকুৱা ধৰণৰ আপোনাৰ question মানে নাহে এইবিলাক আহিলে MCQ তে আহিব What is a quota of votes in president's election quota to keneke uliyai total number of valid votes polled divided by 1 plus 1 equal to 2 plus 1 okay How is the Supreme Court involved in the president's election it is how Supreme Court hey election to keneke relate হৈ থাকে relate হয় কেতিয়া হয় যেতিয়া কিবা dispute হয় সেই election টোক লৈ ধৰক কিবা conflict হল তেতিয়া Supreme Court এটা decision দিব and Supreme Court's decision is final যেটো রায় দান দিব হেইটোৱে final আৰু তাৰ ওপৰত কোনেও একো ক'ব নোৱাৰে So what are the qualifications of the president president এজন হবৰ কাৰণে কি quality লাগিব he should be an Indian citizen এটা কথা আপোনালোকৰ মনত পৰিছে নাই যে আমাৰ যেতিয়া আমি citizenship chapterটো পঢ়ি আছিলো তেতিয়া আমি এটা এনেকুৱা ধৰণৰ সেন্টেন্স পাইছিলো যে আমাৰ ইন্ডিয়াত প্ৰেসিডেন্ট হ'ব লাগিলে ইন্ডিয়ান সিটিজেনটো আমাৰ যেটো ধৰক ইয়াৰে ডিসেন্ট হলেও পাৰিব আৰু যদি বাই নেচাৰালাইজেশন ও হয় বা মানে এজন বেলেগ কান্ট্ৰি মানুহে আহি পেলে যদি আমাৰ ইন্ডিয়াত থাকি লয় আৰু তেও সিটিজেনশিপ পাই গল তেখেতেও কিন্তু ইন্ডিয়ান কি প্ৰেসিডেন্টশিপৰ কাৰণে তেও ইলেকশন খেলিব পাৰে কিন্তু ইউএসএ দৰে কান্ট্ৰিত নোৱাৰে তাতে অকল বাই বাৰ্থে হয় ঠিক আছে তাতে জন্মিবই লাগিব মানে তাতে যদি প্ৰেসিডেন্টৰ কাৰণে হে কৰে কিন্তু আমাৰ ইয়াতে মানে হেনেকুৱা বিলাককো কি কৰে মানে সুবিধাখিনি দিয়া হয় so his age should be a minimum of 35 years হবই লাগিব he should qualify the conditions to be elected as a member of the Lok Sabha so Lok Sabha মানে member হবৰ কাৰণে যিখিনি কোৱালিটি লাগে হেখিনি তেওঁক লাগিব he should not hold any office of profit কোনো বেলেগ কামত engage থাকিব নোৱাৰিব nomination of a candidate for election to the office of president must be subscribed by at least 50 electors as proposers and 50 electors as seconders okay etu মনত ৰাখিব যে nomination পাবৰ কাৰণে এজন candidate কিন্তু 50 electors আৰু 50 electors as proposers আৰু 50 electors as seconders ৰ পৰা subscribe পাব লাগিব Okay, so every candidate has to make a security deposit of rupees 15,000 in the RBI. Ito mo rakhibo. Oath aru affirmation to kune korai president e korai. Okay. Sorry. So kune mane tekheto kune korai hitu itu mor note to banaute akoman bhul hoi thakile. So oath aru affirmation to president to kune korai itu chief justice of India korai aru jodi chief justice of India jodi absent thake teti hale senior most judge of the Supreme Court e korai thik ase etia je president's or office মানে হেই কৰিবৰ কাৰণে এটো কলৱে মই আসলতে যে he cannot be a member of Lok Sabha and Rajya Sabha যেটা জয়েন কৰিব তাৰে আগে কিছুমান বস্তু তেখেতে এৰিব লাগিব যদি কৰিছিল আগতে এটা চাব Lok Sabha Rajya Sabha যদি মেম্বাৰ আছিল তেও প্ৰেসিডেন্ট সিটত বহাৰ আগে হেতু ভেকেট কৰিব লাগিব অফিস অফ প্ৰফিট তেও থাকিব নালাগিব Okay, তাৰ পিছতে তেওঁক আৰু কিছুমান সুবিধাও দিয়া হয় ৰাষ্ট্ৰপতি ভৱনটোত তেওঁক উইদাউট এনি ৰেন্ট তেওঁক থাকিবলৈ দিয়া হয় হয়নে আৰু তেওঁৰ যেটো মানে প্ৰিভিলেজেস হ'ব এলাউৱেন্সেস এমুলমেন্টস এবিলাক কোনে নিৰ্ধাৰণ কৰে এটো পাৰ্লিয়ামেন্টে নিৰ্ধাৰণ কৰে Parliament can't diminish his emoluments and allowances during his term of office আৰু তেওঁৰ কাম কৰি থকা পিৰিয়ডটোত তেখেতৰ যিখিনি সুবিধা আছে হেখিনি কেতিয়াও মানে কমাব নোৱাৰিব Okay, so he is given immunity from any criminal proceedings even in respect of his personal acts. The criminal proceedings or protected মানে কিছুমান ধৰণৰ কিছুমান ক্ষেত্ৰত protection দিয়া হয় Arrest or imprisonment of the president can't take place only civil proceedings can be initiated for his personal acts that too after giving 2 months of prior notice আৰু civil proceedings or ক্ষেত্ৰটো কিন্তু 2 months prior notice দি পেলাই হে মানে তেও imprisonment কৰিব পাৰে কিন্তু এনে পার্সোনাল মানে এনে নরমাল হিট নোয়ারে কিন্তু এনে কোন ধৰণৰ কিছুমান পাৱাৰ আছে সো হোৱাট ইজ দা প্ৰসিডিউৰ ফৰ ইমপিচমেন্ট অফ আ প্ৰেসিডেন্ট এজন প্ৰেসিডেন্টক যদি আপুনি তেওঁৰ আসনৰ পৰা মানে
হেই কৰিব বিচাৰিছে ৰিমুভ কৰিব বিচাৰিছে তেতিয়াহলে কিছুমান প্ৰচিডিউৰ আছে এটা চাওক the president can be removed from office by a process of impeachment for violation of the constitution যে constitution খন যদি তেখেতে কিবা constitutional against ত কাম কৰিছে তেতিয়াহে তেওঁক impeachment কৰিব পৰা যায় কিন্তু আমাৰ constitution খনত মানে কেনেকুৱা ধৰণৰ violative কাম কৰিলে তেওঁক ৰিমুভ কৰিব পৰা যায় সেই বিষয়ে লিখা হোৱা নাই Impeachment charges can be initiated by either house of the parliament. যে লোকসভায়ও মানে ইনিশিয়েট কৰিব পাৰে ৰাজ্য সভায়ও ইনিশিয়েট কৰিব পাৰে যি কোনো এটা হাউসতে সেই কথাটো উত্থাপন হ'ব পাৰে তাৰ পিছতে 1/4 members of the house যে যেটো হাউসৰ পৰা গৈছে তাৰে 1/4 মানুহে সাইন কৰিব লাগিব আৰু 14 ডেজৰ এটা নোটিস পিৰিয়ড দিয়া হয় প্ৰেসিডেন্টক তাৰ পিছত যেতিয়া দুয়োটা হাউসে কি কৰে 2/3 মেজৰিটিত ৰিজলিউশনটো পাস কৰি দিয়ে মানে সৰি এটা হাউসে যেতিয়া 2/3 মেজৰিটিত পাস কৰি বেলেগ এটা হাউসত পঠাই দিয়ে আৰু সেই হাউসটিও যদি আপোনাৰ সেম পার্সেন্টেজতে কি কৰে মানে সমৰ্থন কৰে তেতিয়া হলে কিন্তু মানে তেখেতৰ ইমপিচমেন্টটো হৈ যায় ওকে আৰু সেইখিনি পিৰিয়ডত প্ৰেসিডেন্টে নিজৰ মানে সেই তেওঁ এপিয়াৰ হ'ব পাৰে সেইখিনি পিৰিয়ডত সেই হাউসত তেওঁ এপিয়াৰ হ'ব পাৰে ঠিক আছে Thus, an impeachment is a quasi-judicial procedure in the parliament. Okay. It is how. এটা কথা মনত আছে না আপোনালোকৰ nominated members খিনিয়ে election processত যোগদান নকৰে কিন্তু যেতিয়া এনেকে impeachment কৰি পেলাই president জনক আতৰাব লগা হয় তেতিয়া হলে কিন্তু সেই nominated members খিনি আহি যায় যে তেখেতসকলে সেই মানে impeachmenটৰ ক্ষেত্ৰতে থাকে আৰু elected members of the legislative assemblies of states and union territories of Delhi and Puducherry don't participate Okay, so hey, ekhini manu kintu nahe. Okay, jikhini amar legislative assembly jikhini elected members by union territories jikhini elected members hai election process ot asile etia kintu impeachment tekhethokole nahe ahe kon nominated khini ahe etia okay no president has so far been impeached etia leke kintu amar india enekwa ghotona hua nai এটা চাওক প্ৰেসিডেন্টৰ অফিসটো কিতেবা ভ্যাকেন্ট হৈ যায় যেনেকুৱা তেওঁৰ যদি টেনিয়ৰটো হে গৈছে বা তেওঁ ৰিজাইন কৰিছে বা তেওঁক ইমপিচমেন্ট কৰা হৈছে বা তেখেতৰ মৃত্যু হৈছে ন বা তেখেতে ডিসকোৱালিফাই হৈ গল কিবা কাৰণত তেতিয়া হলে তেওঁৰ সিটটো ভ্যাকেন্ট হৈ যায় and in case of any delay in conducting the election of new president the outgoing president continues to hold office suppose যে আমাৰ যে নিউ প্ৰেসিডেন্টৰ হেয়া হে হৈ গল টাৰ্ম হে হৈ গল কিন্তু তেখেতৰ ইয়াৰে এটাও হোৱা নাই যে ধৰক ৰিজাইনো কৰা নাই ইমপিচমেন্টও হোৱা নাই ডেথো হোৱা নাই তেতিয়া হলে কিন্তু তেওঁ নেক্সট জন প্ৰেসিডেন্ট অহালৈকে তেওঁ মানে থাকি দিয়ে মানে সেই অফিসটো মানে চলাই লৈ গৈ থাকে যাতে এটা ইন্টাৰিগনামৰ দৰে কন্ডিশন নহওক আৰু যদি সেই ভ্যাকেন্সিটো ধৰক ৰিজাইনৰ কাৰণে হয় হেতু হঠাৎ হৈ যায় ন ইমপিচমেন্টৰ কাৰণে হয় ডেথৰ কাৰণে হয় তেতিয়ালে ভাইস প্ৰেসিডেন্টে প্ৰেসিডেন্টৰ হৈ কাম কৰে আৰু যদি ভাইস প্ৰেসিডেন্টটো নাথাকে তেতিয়ালে চিফ জাস্টিসে কৰে আৰু চিফ জাস্টিসটো যদি নাথাকে তেতিয়ালে সেই সিনিয়ৰ মোষ্ট জাজজনে এজ এ প্ৰেসিডেন্ট কাম কৰে এখিনি মনত ৰাখিব তাৰ পিছত আহক যিখিনি আমাৰ পাৱাৰছ এণ্ড ফাংচনছ অফ দা প্ৰেসিডেন্ট সব এক্সিকিউটিভ পাৱাৰ আছে তাৰ পিছতে লেজিসলেটিভ পাৱাৰ আছে তাৰ পিছত ফাইনান্সিয়াল পাৱাৰ আছে জুডিশিয়াল পাৱাৰ আছে তাৰ পিছতে আপোনাৰ ডিপ্লোমেটিক পাৱাৰ আছে মিলিটাৰী পাৱাৰ আছে এমাৰ্জেন্সি পাৱাৰ আছে ওকে তো এখিনি মই কৈ যাও ন এবাৰ কৈ দিলো এনে আৰু এতিয়া চাওক যেটো আমাৰ প্ৰথম হেতু হৈছে কি এক্সিকিউটিভ পাৱাৰ হয়নে যে আমাৰ দেশত যিয়ে কাম নকৰক কিয় এক্সিকিউটিভ একচন নলক কিয় তেখেতৰ নামে দিয়ে কৰা হয় ৰাষ্ট্ৰপতিৰ নামে দিয়ে কৰা হয় তাৰ পিছতে তেখেতে কিছুমান ৰুল বনাব পাৰে যদি মানে বিজনেস ট্ৰানজাকশন অফ বিজনেস যদি কিবা কমপ্লিকেটেড হৈ আছে হেইটো তেখেতে সিম্পলিফাই কৰিব পাৰে তাৰপিছতে তেওঁ প্ৰাইম মিনিষ্টাৰ আৰু বেলেগ বেলেগ মিনিষ্টাৰ্স বিলাকক এপইন্ট কৰায় মানে আমাৰ সেন্ট্ৰাল লেভেলৰ ওকে তাৰ পিছতে তেখেতে আমাৰ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া চিফ ইলেকশন কমিশনাৰ এণ্ড ইলেকশন কমিশনাৰ্স এইবিলাক মানুহক তেখেতে কি কৰে এপইন্ট কৰায় তাৰপিছতে তেওঁ তেখেতে কিন্তু কেতিয়াবা এডমিনিষ্ট্ৰেটিভ ইনফৰমেশনো বিচাৰে মানে ইউনিয়ন গভৰ্ণমেন্টৰ পৰা এইটো লেজিসলেটিভ এক্সিকিউটিভ পাৱাৰৰ ভিতৰতে আহি যায় তাৰপিছতে তেওঁ he requires PM to submit for consideration of the Council of Ministers any matter on which a decision has been taken by a minister but which has not been considered by the council আৰু Council of Ministers
আৰু প্ৰেসিডেন্টৰ মাজত কোনে কাম চলাই থাকে প্ৰাইম মিনিষ্টাৰে কাম চলাই থাকে এইটো আপোনালোকক মই প্ৰাইম মিনিষ্টাৰ চেপ্টাৰত ভালকৈ বুজাই দিম তাৰপিছতে তেখেতে কাক এপইন্ট কৰে হি এপইন্টস নেশনেল কমিশন যেনেকুৱা ধৰক শিডিউল কাষ্ট শিডিউল ট্ৰাইব আদাৰ বেকৱাৰ্ড ক্লাছৰ কাৰণে কিছুমান সেপাৰেট নেশনেল কমিশন আছে নহয় এবিলাকো তেখেতে এপইন্ট কৰে তাৰপিছত তেখেতে ইন্টাৰ ষ্টেট কাউন্সিল এপইন্ট কৰে তেখেতে এডমিনিষ্ট্ৰেটৰ্স অফ ইউনিয়ন টেৰিটৰিজক এপইন্ট কৰে ওকে আৰু তেখেতে শিডিউল এৰিয়া কিছুমান ডিক্লেয়াৰ কৰিব পাৰে এইখিনি হল তেওঁৰ এক্সিকিউটিভ পাৱাৰ তাৰপিছতে লেজিসলেটিভ পাৱাৰৰ ভিতৰত কেনেকুৱা পাৱাৰ্স আছে হি সামন্স অৰ প্ৰৰক্স পাৰ্লিয়ামেন্ট এণ্ড ডিজলভ দ্য লোকসভা তো এতিয়া আমাৰ লোকসভা ৰাজ্যসভা এইবিলাক কথা আহি যাব বিকজ এতিয়া আমাৰ লেজিসলেটিভৰ কথা চলিব সো তেওঁ পাৰ্লিয়ামেন্ট এখন সামন বা প্ৰৰক কৰিব পাৰে বা লোকসভা এখন ডিজলভ কৰি দিব পাৰে তেওঁৰ এইখিনি পাৱাৰ আছে তাৰপিছতে তেওঁ এটা জয়েন্ট সিটিং সামন কৰিব পাৰে লোকসভা অথবা ৰাজ্যসভাৰ তাৰপিছতে তেওঁ যে প্ৰথম যিখন মানে হেই হয় ইলেকশনৰ যিখন প্ৰথম সিজন হয় তাতে তেখেতে এড্ৰেছ কৰে ওকে ইণ্ডিয়ান পাৰ্লিয়ামেন্টৰ আৰু তাৰপিছতে তেখেতে স্পিকাৰ ডেপুটি স্পিকাৰ ন এইবিলাক লোকসভাৰ স্পিকাৰ ডেপুটি স্পিকাৰ তাৰপিছতে চেয়াৰমেন অফ ৰাজ্যসভা ন সো এখেতসকলক তেওঁলোকে কি কৰে সো সৰি তেখেতে এপইন্ট কৰে তাৰপিছতে সেই মই যে কৈছো ৰাজ্যসভাৰ 12 মেম্বাৰ নমিনেট মানে নমিনেশন কৰা হয় ওকে সেই 12 মেম্বাৰক তেখেতে নমিনেট কৰে তাৰপিছতে লোকসভাৰ দুজন এংলো ইণ্ডিয়ান কমিউনিটিৰ নমিনেশন মানে নমিনেটেড মেম্বাৰ থাকে তেখেতসকলকো আমাৰ প্ৰেসিডেন্টে নমিনেট কৰে ইলেকশন কমিশনৰ লগত আমাৰ প্ৰেসিডেন্টে কনসাল্ট কৰে কিহৰ কাৰণে যদি কোনবা এমপিক ডিসকোয়ালিফাই কৰা হয় সেইটো বস্তু তেওঁ মানে ইলেকশন কমিশনৰ লগত মানে প্ৰেসিডেন্টে কনসাল্ট কৰি লয় ওকে তেখেতে ৰিকমেন্ড কৰে কিহৰ কাৰণে যদি কিছুমান বিলস ইন্ট্ৰোডিউস কৰিবলগীয়া হয় এইবিলাক তেওঁৰ লেজিসলেটিভ পাৱাৰ অৰ্ডিনেন্সেস যদি পাৰ্লিয়ামেন্ট সেজনত নাই তেখেতে অৰ্ডিনেন্সেস হে প্ৰমালগেট কৰিব পাৰে ওকে আৰু কিন্তু কি হ'ব লাগে অৰ্ডিনেন্স পাৱাৰটো বেলেগকে পঢ়িম আমি সো কিন্তু পাৰ্লিয়ামেন্টে কি কৰিব লাগিব এপ্ৰুভ কৰিব লাগিব ওকে আৰু অৰ্ডিনেন্স এখন পটককে তেওঁ উইথড্ৰ কৰিব পাৰে ওকে তাৰপিছতে তেওঁ কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল ইউপিএসসি ফাইনেন্স কমিশন এইবিলাকে যিবিলাক ৰিপৰ্ট দিব তেওঁ সেই ৰিপৰ্টখিনি তেওঁৰ পাৰ্লিয়ামেন্টৰ ওচৰত মানে শো কৰিব লাগে ওকে He can make regulations for the peace, progress and good government of the Andaman and Nicobar Island, Lakshadweep, Dadra and Nagar Haveli, Daman and Diu. এইবিলাক জাগাৰ মানে peace progressৰ কাৰণে তেখেতে কিছুমান rules and regulations বনাব পাৰে then come to financial powers of president say মানি বিলক যদি ইন্ট্ৰোডিউস কৰিব লাগে তেখেতৰ প্ৰায়ৰ ৰিকমেন্ডেশন লাগে এটো সকলো জনে মানি বিলৰ ক্ষেত্ৰত কাৰ বেছি হেয়া থাকে পাৱাৰ থাকে লোকসভাৰ হি কজেস ইউনিয়ন বাজেট টু বি লেড বিফোৰ দা পাৰ্লিয়ামেন্ট ওকে যে বাজেট এখন কি কৰে পাৰ্লিয়ামেন্টৰ আগত তেখেতে লে কৰায় so to make a demand for grants his recommendation is a prerequisite okay so এনেকুৱা ধৰণৰ then contingency fund of India is under his control Okay, so contingency fund to tekheto under thake. Tarpisote finance commission khon tekhete constitute korai prottek 5 bosorer mure. Tarpisote judicial power ta homi he appoints the chief justice and judges of Supreme Court and High Courts. Ekhini mot rakhibo je amar jijon Supreme Court or chief justice thake ba beleg judges thake ba High Court or jikhini chief justice ba judges thake তেখেতসকলক আমাৰ মানে আমাৰ প্ৰেসিডেন্টে এপইন্ট কৰে he can seek advice from the Supreme Court on any question of law or fact আৰু সুপ্ৰিম কোৰ্টৰ পৰা কেতিয়াবা তেওঁ এডভাইস বিচাৰিব পাৰে however the advice is not binding on the president যেনিবা সুপ্ৰিম কোৰ্টে কিবা এটা এডভাইস দিলে কিন্তু প্ৰেসিডেন্টে যে শুনিবই লাগিব হেনেকুৱা কথা নহয় he has pardoning power under article 72 which is very much important so তেওঁৰ pardoning power আছে এটো জুডিশিয়াল পাৱাৰ ন আৰু ইয়াতে পাৰ্ডন পাৱাৰ খিনি বেলেগকে দি দিছো পাৰ্ডন চাও পাৰ্ডনিং পাৱাৰো কেটা পাঁচটা আছে সো এটো পাৰ্ডন মানে কি যে it removes both the sentences and conviction and completely absolves the convict from all sentences punishment and disqualification gote dokh khini naikia kori dibo pare ejon dokhi mane ধৰক তেখেত মানে দুখী নহয় তেওঁৰ পৰা গোটেই মানে কনভিকশন খিনি উঠাই লব পাৰে that is known as pardon commutation মানে কি বেলেগ ধৰণৰ এটা মানে লাইটাৰ ফৰ্ম অফ পানিশমেন্ট দিয়া হয় ধৰক আগতে ডেথ সেন্টেন্স দিছিল এতিয়া ৰিগোৰাস ইমপ্ৰিজনমেন্ট কৰি দিলে হেতু কমিউটেশন বুলি কয় ৰেমিশন মানে কি ৰিডিউসিং দা পিৰিয়ড অফ সেন্টেন্স যদি হেই ধৰক কাৰোবাক জেলত দিছে 1 বছৰৰ জেল দিছে 6 মাহ কৰি দিছে হেতু ৰেমিশন বুলি কয়
তাৰ পিছতে ৰেসপাইট মানে কি এৱাৰ্ডিং আ লেজাৰ সেন্টেন্স ইন প্লেস অফ ওয়ান অৰিজিনালি এৱাৰ্ডেড এটো এটা বেলেগ এটা লাইটাৰ ফৰ্ম মানে এটো অকমান কমিউটেশনৰ দৰে হয় ইয়াতে কিন্তু কিছুমান স্পেশাল ফ্যাক্ট থাকে যেনেকুৱা ধৰক প্ৰেগনেন্ট লেডিৰ কাৰণে বা ফিজিক্যালি ডিসেবল মানুহৰ কাৰণে কৰা হয় ৰেসপাইট টু ৰিপ্ৰেভ টু কি হয় ইট ইমপ্লাইজ আ ষ্টে অফ দা এক্সিকিউশন অফ এ সেন্টেন্স স্পেশালি ডেট অফ ডেট এইটো কিন্তু আমাৰ গভৰ্ণৰৰ নাথাকে গভৰ্ণৰৰ এই বাকি গোটেইখিনি পাৱাৰ থাকে কিন্তু এইটো নাথাকে ডেট সেন্টেন্স কেতিয়াও গভৰ্ণৰে পাৰ্ডন কৰিব নোৱাৰে এইটো অনলি আমাৰ প্ৰেসিডেন্টৰে পাৱাৰ আছে ওকে ডেট সেন্টেন্স মাফ কৰি দিব পাৰা নেক্সট ডিপ্লোমেটিক পাৱাৰ্স অফ প্ৰেসিডেন্ট যিবিলাক আমাৰ ইন্টাৰনেশনাল ট্ৰিটি হয় এগ্ৰিমেন্ট হয় এইবিলাক আমাৰ পাৰ্লিয়ামেন্টে এপ্ৰুভ কৰে আৰু কাৰ নামত কৰা হয় আমাৰ প্ৰেসিডেন্টৰ নামত কৰা হয় তাৰপিছত প্ৰেসিডেন্ট কি হয় হি অৰ শি ইজ দা ৰিপ্ৰেজেন্টেটিভ অফ ইণ্ডিয়া ইন ইন্টাৰনেশনাল ফোৰামছ এণ্ড এফেয়াৰ্স military powers of president okay so amar jibilak defense forces ase ei defense forces bilakor commander hoy amar president aru teo amar chief of army chief of navy chief of air force in 18 ta force ore mane force ore jikeijon amar chief hobo he chief tekhete appoint korai emergency power to porhiye isu ami so emergency power to teor kiman power thake hetu ami porhiye isu no তাৰপিছতে ভেটো পাৱাৰ থাকে প্ৰেসিডেন্টৰ যে ভেটোটো কি হয় একচুয়ালি বিল ৰিলেটেড হয় যদি কিবা এটা বিল পাৰ্লিয়ামেন্টত ইন্ট্ৰোডিউস কৰা হয় সেই পাৰ্লিয়ামেন্টে সেই বিলটো পাস কৰিব পাৰে কিন্তু সেই এক্ট হোৱাৰ আগে আগে আমাৰ প্ৰেসিডেন্টে এসেন্ট কৰিব লাগে সাইন এটা মাৰিব লাগে তেতিয়াহে সেই বিলখন এক্ট হ'ব পাৰে আৰু প্ৰেসিডেন্টে সেইখন ৰিজেক্ট কৰিব পাৰে বিলখন ৰিটাৰ্ণো কৰিব পাৰে বা তেওঁৰ এসেন্টৰ কাৰণে কিছুদিন থৈও দিব পাৰে এটো কালে ভেটো পাৱাৰ বুলি কয় এটা যে বিলখনৰ লগত কি কৰিব পাৰে হেইটোকে আমি ভেটো পাৱাৰ বুলি কওঁ আৰু ভেটো পাৱাৰটো আৰ্টিকল 111 আন্ডাৰত আছে আৰু ভেটো পাৱাৰ চাৰিটা আছে এবসলিউট ভেটো qualified veto suspensive veto and pocket veto etia amar absolute veto ki ase that is withholding of assent to the bill passed by the legislature je assentor karne withhold kori thoi dise legislature pass korise kintu amar president withhold korise qualified mane ki which can be overridden by legislature with a higher majority then suspensive veto mane ki je jodi higher majority hoy tetia qualified aru jodi ordinary majority hoy tetia hole amar suspensive veto buli koy aru pocket veto to ki that is taking no action on the bill passed by the legislature je eko mane he lua nai মানে একো একশনে লোৱা নাই পেলাই থৈ দিছে এনেকুৱা ধৰণৰ তো আমাৰ প্ৰেসিডেন্টৰ প্ৰথম তিনিটাই আছে এবসলিউট ভেটো আছে সাসপেন্সিভ ভেটো আছে আৰু পকেট ভেটো আছে প্ৰথম তিনিটা নহয় সৰি আমাৰ কোৱালিফাইড ভেটোটো নাই ওকে যে হায়াৰ মেজৰিটি যে লেজিসলেচাৰৰ ওভাৰৰিডেন কৰে হেতু আমাৰ নাই আমাৰ অৰ্ডিনাৰি মেজৰিটিটোৱে আছে Then come to ordinance making power of the president. So it comes under Article 123 of the Constitution empowers the president to promulgate ordinances during the recess of parliament. So Constitution e ki empower kore je jodi amar parliament khon recess obosthat ase tetia hole amar president e ordinance promulgate koribo pare aru ordinance making power has been vested in him to deal with unforeseen or urgent matters jodi kiba urgent matters ahi jay aru parliament seasonot nai যেতিয়া হলে তেখেতে সেই কামটো কৰিব পাৰে কিন্তু তেখেতে ইয়াতে কিছুমান লিমিটেশনস আছে যেনেকুৱা ধৰক মানে যেতিয়া পাৰ্লিয়ামেন্টৰ দুটা হাউসে মানে সেজনত নাই বা যিকোনো এটা নাই তেতিয়াহে পাৰে ন বা যেতিয়া স্যাটিসফাইড হ'ব যে হেনেকুৱা এটা সার্কামস্টেন্সেস আহি পৰিছে তেতিয়াহে পাৰে তাৰ পিছতে কোনবিলাক সাবজেক্টৰ ওপৰত পাৰে যিবিলাকে যিবিলাকৰ ওপৰত অকল পাৰ্লিয়ামেন্টে ল মেক কৰিব পাৰে সেইখিনিৰ ওপৰতহে পাৰে ন সো এনেকুৱা ধৰণৰ কিছুমান লিমিটেশনস আছে সো এভৰি অৰ্ডিনেন্স ইস্যুড বাই দা প্ৰেসিডেন্ট ডিউৰিং দা ৰেসেস অফ পাৰ্লিয়ামেন্ট মাস্ট বি লেড বিফোৰ both the houses of parliament আৰু হেনেকুৱা ধৰণৰ অৰ্ডিনেন্স লোৱাৰ আগে আগে মানে প্ৰেসিডেন্টে পাৰ্লিয়ামেন্টৰ আগত সেই বস্তুটো শো কৰিব লাগে ওকে তেতিয়াহে হয় আৰু এপ্ৰুভো কৰিব লাগিব পাৰ্লিয়ামেন্টে ঠিক আছে আৰু ইয়াতে আমাৰ প্ৰেসিডেন্ট যি সকল হৈ আছে তেখেতসকলৰ নামখিনি ইনক্লুড কৰিছো আৰু প্ৰেজেন্ট প্ৰেসিডেন্ট আমাৰ কোন হয় দ্ৰৌপদী মুৰ্মু okay then come to vice president ফটাফট কৈ দিও এইটো so vice president to article 63 পৰা 71 লৈকে আছে আৰু এটো part 5 ৰ আন্ডাৰত আছে so vice president occupies the second highest office in the country যে প্ৰথম হল আমাৰ president তাৰ পিছতে আমাৰ vice president আহে আৰু এটো আমাৰ কাক ফলো কৰি লোৱা হৈছে vice president to american vice president
মানে ফলো কৰি লোৱা হৈছে আৰু ভাইস প্ৰেসিডেন্টৰ যেটো ইলেকশন এটো মানে মানুহে মানে ডাইৰেক্টলি নকৰে not directly by the people but by the method of indirect election just like president and he is elected by the members of an electoral college consisting of the members of both houses of parliament eta state or kuno he anai yate only mane parliament or lok sabha and rajya sabha manukhini kore mane tekheto kolok mane vice president elect then tekhetor qualification ki hobo lagibo citizen of india hobo lagibo 35 years hobo lagibo এতিয়া সক লোকসভাৰ মেম্বাৰ হ'ব লাগে আমাৰ প্ৰেসিডেন্ট কিন্তু ভাইস প্ৰেসিডেন্ট হ'ব লাগিলে ৰাজ্য সভাৰ মেম্বাৰ হ'ব লাগে and he should not hold any office of profit term of office কিমান 5 years আৰু তেও কিন্তু ৰিজাইনও কৰিব পাৰে ন কিন্তু ইয়াতে ইমপিচমেন্টৰ জৰুৰত নহয় যেনেকে প্ৰেসিডেন্টক থ্ৰু ইমপিচমেন্ট মানে ৰিমুভ কৰা হয় ইয়াতে কোনো ইমপিচমেন্টৰ প্ৰয়োজন নহয় জাস্ট মানে এটা ৰেজলিউশন পাস কৰি দিলেই হৈ যায় ওকে আৰু তেও হে 5 বছৰ ওপৰটো আৰু কাম কৰিব পাৰে and he is also eligible for re-election to that office আৰু তেখেতৰ functions বিলাক চাওক he acts as the ex officio chairman of Rajya Sabha এটো মনত ৰাখিব যে Rajya Sabhar ex officio chairman জন হল আমাৰ vice president okay and in this capacity his powers and functions are similar to those of the speaker of the Lok Sabha speaker এ যিখিনি কাম কৰে Rajya Sabha vice president এ হে কামখিনি কৰে আৰু যেতিয়া প্ৰেসিডেন্টৰ মানে প্ৰেসিডেন্টৰ যেটো seat হেতু যদি ভ্যাকেন্ট হৈ যায় হঠাৎ যেনেকুৱা ধৰক ৰিজাইন বা ইমপিচমেন্ট এবিলাক বা ডেট এনেকুৱা কাৰণত হলে তেখেতে প্ৰেসিডেন্টৰ কামখিনি কৰিব পাৰে only for 6 months okay তাৰপিছত ইন্ডিয়া এণ্ড আমেৰিকান ভাইস প্ৰেসিডেন্টক কম্পেয়াৰ কৰিছে ইয়াতে যে আমাৰ যদিও আমেৰিকাৰ ভাইস প্ৰেসিডেন্টৰ পৰা আমি লৈছো এই ক্যাৰেক্টাৰিষ্টিকটো কিন্তু আমেৰিকান ভাইস প্ৰেসিডেন্টৱে কি কৰে succeeds to the presidency when it falls vacant and remains president for the unexpired term of his predecessor okay কিন্তু আমাৰ ইন্ডিয়ান ভাইস প্ৰেসিডেন্টৰ হেনেকুৱা নহয় he doesn't assume the office of the president when it falls vacant for the unexpired term okay so eto difference asile so eto chapter eto classot ami duta chapter cover korilu aru next classot ami prime minister and council of ministers cover koribo karone try korim thank you for watching the video